মৰমৰ ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে আকাশ ক্লাছেছ আসামৰ তৰফৰ পৰা আজি প্ৰথমবাৰৰ বাবে মই ভিডিঅ' এটা লৈ আনিছোঁ আজি আমি আমাৰ তিনচুকীয়া ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামিনেশ্যন 2021-22ৰ সোশ্যাল সায়েন্সৰ সমাধান কৰা প্ৰশ্ন কাকত লৈ আনিছোঁ আশা কৰোঁ ভিডিঅ'টো তোমালোকে ভাল পাবা আৰু যদি ভাল পোৱা তেনেহলে ইয়াক লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা আহা আৰম্ভ কৰোঁ আমাৰ প্ৰথম প্ৰশ্নটো হৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা স্বদেশী আন্দোলনৰ সময়ছোৱাত সঞ্জীৱনী নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি কৃষ্ণ কুমাৰ মিত্ৰ পৰৱৰ্তী প্ৰশ্ন চৰিচুৰাৰ ঘটনা সংঘটিত হৈছিল এই প্ৰশ্নৰ সঠিক উত্তৰ হ'ব অপচন বি 5 ফেব্ৰুৱাৰী 1922 চনত পৰৱৰ্তী প্ৰশ্ন IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ইউনেস্কো পৰৱৰ্তী প্ৰশ্ন তলৰ কোনটো গেছৰ বৃদ্ধিয়ে এচিড বৰষুণৰ সৃষ্টি কৰে এই প্ৰশ্নৰ সঠিক উত্তৰ হ'ব অপচন বি নাইট্ৰজেন ডাই অক্সাইড পৰৱৰ্তী প্ৰশ্ন বিখ্যাত বংগমাতা ছবিখন কোনে অংকন কৰিছিল প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপচন ডি অৱনীন্দ্ৰনাথ ঠাকুৰ মনত ৰাখিবা অৱনীন্দ্ৰনাথ ঠাকুৰে বিখ্যাত বংগমাতা ছবিখন অংকন কৰিছিল আৰু ভগিনী নিবেদিতাই বংগমাতাক ভাৰত মাতাৰ ৰূপ প্ৰদান কৰিছিল পৰৱৰ্তী প্ৰশ্ন অসমৰ 1857-58 চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপচন এ মণিৰাম দেৱান পৰৱৰ্তী প্ৰশ্ন তলৰ কোনটো অজীৱীয় সম্পদ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ বায়ু প্ৰশ্ন নম্বৰ 8 ভাৰতৰ সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপচন সি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ মনত ৰাখিবা ভাৰতীয় সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল ডক্টৰ সচিদানন্দ সিনহা আৰু এইখন বৈঠকতেই ভাৰতৰ সংবিধান সভাৰ স্থায়ী সভাপতি ৰূপে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক নিৰ্বাচন কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন চেক এবিধ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি অবিহিত মুদ্ৰা কাৰণ তোমালোকে জানাই যে যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা আইনসংগত নহয় অৰ্থাৎ যি মুদ্ৰা গ্ৰহণ নকৰিলে আইন উলংঘা কৰাটো নুবুজায় সেই মুদ্ৰাই হ'ব অবিহিত মুদ্ৰা আৰু চেক তেনে এক অবিহিত মুদ্ৰাৰ উদাহৰণ পৰৱৰ্তী প্ৰশ্ন বংগদেশত কেতিয়া জাতীয় শোক দিৱস পালন কৰা হৈছিল ইয়াৰ উত্তৰটো হ'ব 16 অক্টোবৰ 1905 চনত সেইদিনা বংগভংগ কাৰ্যকৰী হোৱাৰ দিন আৰু বংগবাসীয়ে সেইদিনাই জাতীয় শোক দিৱস পালন কৰিছিল কুৱেশ্যন নম্বৰ 3 বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় তেওঁ 25 জুলাই 1906 চনত বেংগল কেমিকেলছৰ স্থাপনা কৰিছিল কুৱেশ্যন নম্বৰ 4 বন্দিনী ভাৰত কোনে লিখিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অম্বিকাগিৰি ৰায়চৌধুৰীয়ে পৰৱৰ্তী প্ৰশ্ন ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল ইয়াৰ উত্তৰটো হ'ব ভাৰতীয় জাতীয় কংগ্ৰেছৰ লাহোৰ অধিৱেশনত যি অনুষ্ঠিত হৈছিল 1929 চনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল আৰু মনত ৰাখিবা 1930 চনৰ 26 জানুৱাৰী দিনটো গোটেই দেশজুৰি স্বাধীনতা দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল কুৱেশ্যন নম্বৰ 6 মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল আৰু মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক 1858 চনৰ 26 ফেব্ৰুৱাৰীত ফাঁচি দিয়া হৈছিল নেক্সট কুৱেশ্যন 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল তো সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম আছিল ৰামছে মেকডনাল্ড কুৱেশ্যন নম্বৰ 8 অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কুলধৰ চলিহা মনত ৰাখিবা আৰু ইয়াৰ সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ কুৱেশ্যন নম্বৰ 9
স্বদেশী আন্দোলনৰ দুটা অৱদান উল্লেখ কৰা তো কেইবাটাও অৱদান আছিল তাৰ পৰা দুটা লিখিব কৈছে এনেকুৱা লিখিব পাৰি যে স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল আৰু স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল পৰৱৰ্তী প্ৰশ্ন যে ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে জালিৱানাৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে তেওঁক প্ৰদান কৰা নাইট উপাধি ত্যাগ কৰিছিল নেক্সট কুৱেশ্যন সত্যাগ্ৰহ মানে কি তো গান্ধীজীৰ মতে সত্যাগ্ৰহ হ'ল এক আধ্যাত্মিক আন্দোলন এক বিশুদ্ধীকৰণ আৰু পাশ্চাত্যকৰণৰ প্ৰক্ৰিয়া তাৰপিছত তোমালোকক 3 মাৰ্কৰ প্ৰশ্ন দিয়া হৈছে দুটামান যে আইন অমান্য আন্দোলনৰ মূল বৈশিষ্ট্যসমূহ কি আছিল আৰু স্বদেশী আন্দোলনত মহিলাৰ ভূমিকাৰ বিষয়ে চমুকে লিখা কুৱেশ্যন নম্বৰ 14 সোধা হৈছে যে বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা তো ইয়াৰ উত্তৰটো হ'ব ঢাকা চট্টগ্ৰাম আৰু ৰাজশ্বাহী মনত থবা পূৰ্ব বংগ আৰু অসমৰ আৰু তাৰ লগতে এই বংগদেশৰ এই প্ৰধান তিনিটা সংমণ্ডলৰ মুঠ এলেকা আছিল 1,06,540 বৰ্গ মাইল আৰু ইয়াৰ জনসংখ্যা আছিল প্ৰায় 31 নিযুত তাৰ মাজত 18 নিযুত মুছলমান আৰু 12 নিযুত হিন্দু আছিল কুৱেশ্যন 15 সুধিছে যে অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা আৰু কুৱেশ্যন নম্বৰ 16 অসমীয়া ভাষা উন্নতি সাধিনী হবার ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা এতিয়া আমি যাওঁ দ্বিতীয় খণ্ড ভূগোল ইয়াত সোধা হৈছে যে সম্পদ মানে কি আমি জানো যে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয় যেনে বায়ু পানী মাটি সূৰ্য ৰশ্মি ইত্যাদি কুৱেশ্যন নম্বৰ 18 প্ৰতিৰোধক কি তো প্ৰতিৰোধক মানে যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে যেনে অনুৰ্বৰ মাটি বানপানী জৰ্জৰিত অঞ্চল পৰৱৰ্তী প্ৰশ্ন এটা সামগ্ৰীৰ উদাহৰণ দিয়া যিটো সম্পদ আৰু সম্পত্তি দুয়োটাই তো তেনেকুৱা এটা সামগ্ৰী হ'ল মাটি বা ভূমি যি সম্পদ আৰু সম্পত্তি দুয়োটাই তাৰ পৰৱৰ্তী প্ৰশ্ন গোলকীয় উত্তাপ বৃদ্ধি কি ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে প্ৰাকৃতিক বা মানৱসৃষ্ট কাৰকৰ প্ৰভাৱত ভূপৃষ্ঠৰ উপৰিভাগত থকা জলবায়ুৰ উষ্ণতা দিনক দিনে বৃদ্ধি পাইছে ইয়াকে গোলকীয় উষ্ণতা বৃদ্ধি বুলি কোৱা হয় নেক্সট কুৱেশ্যন পৃথিৱীৰ ভিতৰত বৃহত্তম মহাসাগৰখনৰ নাম কি ইয়াৰ উত্তৰটো হ'ব আটলান্টিক মহাসাগৰ নেক্সট কুৱেশ্যন সুধিছে যে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজৰ পাৰ্থক্য কি কি কুৱেশ্যন নম্বৰ 23 সুধিছে সম্পদ আৰু সম্পত্তিৰ মাজত দুটা পাৰ্থক্য লিখা তো সৰুকৈ যদি দুটা পাৰ্থক্য আমি ক'বলৈ যাওঁ যে সকলোবোৰ সম্পত্তি সম্পদ কিন্তু সকলো সম্পদ সম্পত্তি নহ'ব পাৰে আৰু সম্পদৰ জৰিয়তে মানৱ জাতিৰ কল্যাণ হয় কিন্তু সম্পত্তিৰ দ্বাৰা মানুহৰ উপকাৰ বা অপকাৰ দুয়োটা হ'ব পাৰে যেনে বিষ বা ৰাসায়নিক কীটনাশক দ্ৰব্য তাৰ পৰৱৰ্তী প্ৰশ্নত সুধিছে যে মৰুকৰণৰ দুটা কাৰণ উল্লেখ কৰা তো মৰুকৰণৰ দুটা কাৰণ হৈছে এটা প্ৰাকৃতিক কাৰণ আৰু এটা মানৱসৃষ্ট কাৰণ প্ৰাকৃতিক কাৰণৰ মাজত আহিব খৰাং বতৰ আৰু গোলকীয় উত্তাপ বৃদ্ধি আৰু মানৱসৃষ্ট কাৰণৰ মাজত আহিব অত্যাধিক পশুচাৰণ কৃষিৰ প্ৰচাৰ আৰু বননি ধ্বংস কুৱেশ্যন নম্বৰ 25 সুধিছে যে পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক'ত অৱস্থিত তো পৃথিৱীৰ বৃহত্তম মৰুভূমি হ'ল সাহাৰা আৰু ই আফ্ৰিকা মহাদেশত অৱস্থিত কুৱেশ্যন নম্বৰ 26 সুধিছে সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা কৰা পৰৱৰ্তী প্ৰশ্ন বায়ু কেনেকৈ প্ৰদূষিত হয় লিখিব কৈছে তাৰ লগতে গোলকীয় উত্তাপ বৃদ্ধিয়ে কি কি সমস্যা সৃষ্টি কৰে সম্পদ সংৰক্ষণৰ 5টা পদ্ধতিৰ সম্পৰ্কে চমুকৈ বৰ্ণনা কৰিব দিছে আৰু মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্ৰটো চমুকৈ বৰ্ণনা কৰিব দিছে নাইবা মহাসাগৰৰ তলিভাগৰ ভূ অৱয়ব সম্পৰ্কে চমুকৈ লিখিব দিছে ইয়াৰ পিছত আমি গুচি যাওঁ পাৰ্ট 3 পলিটিকেল সায়েন্স আৰু ইকনমিক্সত ইয়াত 31st কুৱেশ্যনত সোধা হৈছে যে ইংৰাজী ফেডাৰেশ্যন শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে আমি জানো যে ইংৰাজী ফেডাৰেশ্যন শব্দটো লেটিন শব্দ ফয়ডাছৰ পৰা আহিছে যাৰ অৰ্থ হৈছে চুক্তি বা সন্ধি পৰৱৰ্তী প্ৰশ্ন সোধা হৈছে যে মুদ্ৰাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো লিখা আমি জানো মুদ্ৰাৰ
সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হ'ল যে মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব। কুৱেশ্যন নম্বৰ 33 ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ পঠাইছিল? কুৱেশ্যন নম্বৰ 35ত সোধা হৈছিল যে ভাৰতীয় সংসদীয় পদ্ধতিৰ চৰকাৰৰ 3টা উল্লেখযোগ্য বৈশিষ্ট্য লিখা। কুৱেশ্যন নম্বৰ 36 কেন্দ্ৰীয় বেংকৰ 4টা প্ৰধান কাৰ্য ব্যাখ্যা কৰা। আৰু অন্তিমটো প্ৰশ্ন সোধা হৈছিল যে ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। তো এয়াই আছিল আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত। তোমালোকে কাকতখন পুংখানুপুংখভাৱে বিশ্লেষণ কৰি চাবা, যাতে এই ধৰণৰ প্ৰশ্ন যদি তোমালোকৰ আগন্তুক দিনত সোধে, যাতে তোমালোকে এই প্ৰশ্নসমূহৰ উত্তৰ একেবাৰে নিৰ্ভুলভাৱে লিখিব পাৰা, তাৰ বাবে যত্ন কৰিবা। যদি ভিডিঅ'টো ভাল পোৱা তেনেহ'লে ইয়াক লাইক কৰি দিবা আৰু লগতে নিজৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটোত আহিছা তেনেহ'লে ইয়াক ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনো ক্লিক কৰি দিবা। আজিলৈ ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।